হেল্ল' এভৰিৱান, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি হৈছে আমাৰ দেউতাৰ বছৰেকীয়া সকাম। এয়া সকলোবোৰ বস্তু যা যোগাৰ কৰি থকা হৈছে। তাৰপাছত এতিয়া খুৰীয়ে আকৌ এয়া প্ৰসাদ ধুবলৈ বুলি লৈছে আৰু এয়া গাঁৱৰ আইতা খুৰীহঁত মিলি সকলোৱে মিলি এতিয়া শাক কুটি আছে। শাক কুটি মেলি এয়া আজৰি হ'ল বাৰু। তাৰপিছত আকৌ দাই এয়া পচলা কাটি আছে। এইফালে ৰান্ধনীও নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। তাৰপিছত ইয়াত দাই আগবঢ়াই দিয়া কুকুৰাটো ধুনীয়াকৈ কাটিবলৈ বুলি লৈ গৈ আছে। এয়া কাটিছে। এয়া ৰঙালাও আৰু গাহৰি বনাবৰ কাৰণে ৰেডি কৰি লোৱা হৈছে। এফালে কুকুৰা আৰু পচলা বনাই আছে দৈ। ইফালে এজন এজনকৈ ভকতো আহি পালেহি আৰু তেওঁলোকে এতিয়া ধুনীয়াকৈ নাম ল'ব এয়া সজাই মেলি লৈছে। দদৌহঁতে এতিয়া নাম লৈ শেষ কৰাৰ পাছত এয়া সকলোকে কেঁচা জলপান দিয়া হৈছে। সৰু খুৰীয়ে এয়া সকলোলৈকে কেঁচা জলপান ঠিক কৰি আছে। তাৰপাছত এতিয়া এয়া প্ৰসাদ খাবলৈ বুলি লৈছোঁ। নামৰ প্ৰসাদ খাই যে ইমান ভাল লাগে। আপোনালোকে বাৰু ভাল পায় নে খাই কমেণ্ট কৰি জনাব। যিহেতু আমাৰ বছৰেকীয়া সকামত সাজৰ নিয়ম কৰা হয়, সেয়েহে এয়া আমাৰ সৰু আপাই পূৰা সাজ চেপাত ব্যস্ত হৈ আছে। সাজ খাই ভাল পোৱাসকলে কমেণ্ট এটা কৰি জনাব। আৰু সকলোকে খুৱাই মেলি আজৰি হোৱাৰ পাছত আমি এয়া ঘৰৰখিনিয়ে খাবলৈ বুলি বহিছোঁ। আজিলৈ তেন্তে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।